তেতিয়া আমি কেতিয়াও বুজিব নোৱাৰিম। সেইকাৰণে আশুকো কৈছো, আশু লিডাৰসকলে বিশেষকৈ অমুচল ভট্টাচাৰ্য ডাঙৰীয়া দেৱক কৈছো, আপোনালোকক কোৱা হৈছিলে, আপুনিও নিশ্চয় উৎসাহিত কৰিছিলে অবাঙ সোণোৱাল ডাঙৰীয়াক, আৰু লগতে বুদ্ধিজীৱী কেইজনমানক কৈছো যে এইটো আকৌ দ্বিতীয়বাৰ যাতে ভুল নকৰে। ননীগোপাল মহন্ত আপুনি ভুল নকৰে, যাতে উৎপল বৰুৱাদেৱ আপুনিও যাতে ভুল নকৰে, জাতি ধ্বংসীৰ কামত যাতে আপুনি উজান নিদিয়ে। এই যিসকলে জাতি ধ্বংসীৰ দিশত আগুৱাই জাতি ধ্বংসী কৰিবলৈ যায়, তেনেকুৱা নেতা যাতে আপোনালোকে প্ৰডাকশ্যন নকৰে অসমত। সেইটো কাৰণে আমি আগতীয়াকৈ আপোনালোকক সকীয়াই দিছো, আহ্বান জনাইছো। আপোনালোকে যদি বাৰে বাৰে একে ভুল কৰে, নিজকে এটা বিৰাগুম ইণ্টেলেকচুৱেল বুলি ভাবে, নিজকে এজন প্ৰবল প্ৰতাপী সাংবাদিক বুলি ভাবে, তেনেকৈ নাভাবিব। পাৰিলে আপোনালোকৰ অহংকাৰে আপোনালোকে নিজে নিজে বিপদত পৰিব। সেয়েহে আৰু লগতে কিছু বুদ্ধিজীৱী আছে, সেই বুদ্ধিজীৱীসকলক কৈছো, এই বুদ্ধিজীৱীসকলে এই যি সময়ত আৰু এটা বছৰ আগতে আমাৰ মাননীয় হীৰেণ গোহাঁই ডাঙৰীয়াক সঁচা কথা কৈছিলে। হীৰেণ গোহাঁই ডাঙৰীয়াক যি ধৰণে কুকুৰে নোখোৱা অৱস্থা কৰি পেলাইছিলে, ইমান এজন বিদগ্ধ এজন আমাৰ বুদ্ধিজীৱী বা শিক্ষাবিদ, তেখেতক যি ধৰণে অপদস্থ কৰিছিলে, আজি তাৰ ফল আজি হাতে হাতে পাইছে। আজি মানুহে ভাবিবলৈ বাধ্য হৈছে যে ভৱিষ্যতে এই তথাকথিত বুদ্ধিজীৱী, বিশেষকৈ ননীগোপাল মহন্ত, উৎপল বৰুৱা ডাঙৰীয়া, তেখেতে এই ধৰণৰ অসমৰ গণ্যমান্য ব্যক্তিক আপোনালোকে যে তথাকথিত দালালবিলাকৰ লগত সুৰ মিলাই কেতিয়াও অপমান নকৰিব। হিমন্ত বিশ্ব সকলোৱে জানে কি কৰিছে কি নাই। হিমন্ত বিশ্বৰ উৎসাহত আপোনালোকে যি অপমান কৰিলে, ভৱিষ্যতে যাতে এনেকুৱা অসমৰ হকে মাত মতা মানুহক, আমাৰ গুণী মানুহক, গুণী জ্ঞানী আৰু বুদ্ধিজীৱীসকলক এই ধৰণে অপমান যাতে নকৰে। আৰু যদি বাৰে বাৰে আপোনালোকে এই ধৰণে হিমন্ত বা অন্যান্য যিসকল দালাল ৰাজনীতিবিদ আছে, সেইসকলক ভয় দি তেখেতক হীৰেণ গোহাঁইৰ দৰে আৰু বহুতো আমাৰ প্ৰতিষ্ঠিত যিসকল বুদ্ধিজীৱী আছে, তেখেতসকলক যাতে দ্বিতীয়বাৰ তেনেকুৱা অপদস্থ কৰিবলৈ কেতিয়াও সাহস নকৰে। ইয়াৰ কাৰণে আকৌ এবাৰ আপোনালোকক সতৰ্ক কৰি দিয়া হয়। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় মই আপোনাৰ চেনেলৰ জৰিয়তে ক'বলৈ বিচাৰিছো। হয়, আজি দেখা পাইছো যিসকল বৰাকত যি ধৰণে আমাৰ বিৰুদ্ধত বঙালী ভাইসকলে এই বিৰৰ পক্ষত থাকি আমাৰ অসমৰ মেজৰিটি অসমৰ মানুহৰ বিৰুদ্ধত, ফলগিৰি মানুহৰ বিৰুদ্ধত থিয় দিবলৈ চেষ্টা কৰিছে। আৰু যিটো সময়ত বৰাকৰ বঙালী ভাইসকলে আমাৰ বিৰুদ্ধত 80% মানুহৰ বিৰুদ্ধত থিয় দিছে, আৰু সেই সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিসকল বঙালী ভাইসকল আছে, সেইসকলে কিন্তু বিটুইনত আছে, নিশ্চুপ হৈ আছে, মৌন হৈ আছে। মৌনতা ইয়াত আমাৰ পক্ষত সমৰ্থন যিটো জাষ্ট ফালে সিহঁতি সমৰ্থন দিয়া নাই।